নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি অনুষ্ঠানৰ আৰম্ভণি আজিও কৰিব বিচাৰিম গ্ৰহগতিৰ সম্পৰ্কতে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত আজি মংগল আৰু বুধ মিথুন ৰাশিত ৰবি বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজি কেতু আৰু লগ্ন হল সিংহ শুক্ৰ কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ ৰাশি চক্ৰ চালে এই বছৰটোত বৃহস্পতি গ্ৰহ আপোনাৰ অশুভকাৰক হৈ আছে গতিকে অৰ্থৰ নাটনি সেইবাবে আপুনি যদি এটা ভাল ষ্টোন ইউজ কৰিব খুজিছে লাকি ষ্টোন তেতিয়া আপুনি এটা পোখৰাজ ইউজ কৰিব পাৰে মই আপোনাক দেখুৱাই আছোঁ পোখৰাজটো এয়া হ'ল এটা পোখৰাজ ইয়ালো চাফায়া এই ৰত্নটি 6-7-8 কেৰেট মানৰ আপুনি শূন্যটো বা ৰূপত বনাই তৰ্জনীত পিন্ধক ইণ্ডেক্স ফিংগাৰত পিন্ধক বৃহস্পতিবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল দিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল কৈ আছোঁ পেণ্টাকলছ এণ্ড ছৰ্ডছ এৰিছ এই দুখন টেৰট কাৰ্ড মতে বিদ্যাৰ্থীসকলে আজি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব চাকৰি বাকৰিত পদ সলনি হ'ব পাৰে ট্ৰেন্সফাৰৰ সম্ভাৱনা আছে প্ৰেম প্ৰীতিত আৱেগ বৃদ্ধি দাম্পত্যত শুভ ফল আজি পুৱা ভাগত থাপনাত 3টামান ইলাচি 7টা লং অৰ্পণ কৰক পিংক কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 3 বৃষ ৰাশি টৰাছ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব বিদ্যাৰ্থীসকলে উচ্চ শিক্ষাৰ সুবিধা পাব দাম্পত্যত কিছু বিবাদ থাকিব দূৰ ভ্ৰমণৰ সুযোগ পাব সামাজিক দিশত মৰ্যাদা প্ৰাপ্তি ব্লু কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 3 হয় দাদা আজিৰ দিনটোত জাতক জাতিকাসকলৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে জানিব বিচাৰিম হয় আজি 5 আগষ্ট আৰু 19 শাওণ তিথি কৃষ্ণ সপ্তমী ষোলযোগ মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ দেৱাৰীগণ আজি দেৱগণ যাত্ৰা শুভ সিদ্ধি যুগ আছে আজি উত্তৰ দিশত কিন্তু যাত্ৰা নাই দিনটোত তাল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ ওৱান্স এণ্ড পেণ্টাকলছ মিথুন ৰাশি জেমিনি দিনটোত আপোনাৰ খৰচাৰ মাত্ৰা বৃদ্ধি পাব সন্তানৰ প্ৰতিভাৰ বিকাশ হ'ব বিদ্যাত সফলতা লাভ দাম্পত্যত মধ্যম ফল মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব আজি ঘৰৰ চাৰিওফালে গংগাজল ছটিয়াই দিয়ক কৰ্পূৰ জ্বলাওক ভাল হ'ব পাৰ্পল কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 6 কৰ্কট ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ কেঞ্চাৰ আজি চাকৰিয়ালসকলে উৎসাহ পাব পেটৰ অসুখে কিছু আমনি কৰিব দাম্পত্যত কিছু শুভ ফল সামাজিক দিশত মধ্যম ফল ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 8 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে আপোনাৰ বৰপেটাৰ পৰা আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ কৈছে যে মংগল গ্ৰহৰ যদি বেয়া থাকে তাৰ বাবে এক্সিডেণ্টৰ যুগ থাকে নেকি সেই বিষয়ে সুধিছে আৰু কৈছে আৰু মংগল অশুভ হ'লে বেমাৰ আজাৰ হ'ব পাৰে নেকি সেই বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিছে হয় আপুনি ঠিকে কৈছে মংগল অশুভ থাকিলে বেমাৰ আজাৰ হ'ব পাৰে এক্সিডেণ্ট হ'ব পাৰে সা সম্পত্তি নাশ হ'ব পাৰে শত্ৰু বৃদ্ধি হ'ব পাৰে বিবাহত বাধা আহিব পাৰে মংগল অশুভ জাগাত বহিলে মাংগলিক দুখ হয় বৈধব্য যুগ থাকি যায় পঞ্চমত মংগল যদি ৰবিযুক্ত হয় তেতিয়া পুত্ৰনাশ হ'ব পুত্ৰস্থানত যদি পাপগ্ৰহ ৰবিৰ লগত মংগল বহে তেতিয়া কিন্তু পুত্ৰনাশৰ যুগ থাকে মংগল দুস্থানত থাকিলে ৰাহুযুক্ত হ'লে কেছ মামলা মকদ্দমা হ'ব পাৰে স্বামী স্থানত হানিৰ যুগ দেখা যায় গতিকে মংগলৰ প্ৰতিকাৰ কৰিব পাৰে তামেৰে বনোৱা মংগল যন্ত্ৰ আপুনি ঘৰত ৰাখিব আৰু হুং শ্ৰীং মংগলায় নমঃ এই মন্ত্ৰটো 8বাৰ মাতিব পঞ্চমুখী হনুমান আপুনি ঘৰখনৰ একদম আগফালে প্ৰতিষ্ঠা কৰক সদায় হনুমান চালিচা পাঠ কৰক এটা মংগলবাৰে তামৰ পাত্ৰত গুড় মচুৰ দালি অকণমান সোণ ৰক্তচন্দন কৰবী ফুল আদি লৈ দক্ষিণাৰ সৈতে কোনো গ্ৰহ বিপ্ৰক দান কৰক শত্ৰু নাশৰ বাবে সদায় বগলামুখী কবচ পিন্ধক বগলা স্তোত্ৰম পাঠ কৰক তেতিয়া মংগল গ্ৰহ শুভ হ'ব মংগলৰ বাবে মাংগলিক অনুষ্ঠান মংগল স্তোত্ৰম পাঠ কৰিব পাৰে মংগলবাৰ দিনা আহুত গছৰ তলত আপুনি তেল সেন্দুৰ সানি আপুনি ওম হুং শ্ৰীং মংগলায় নমঃ এই মন্ত্ৰটো 7বাৰ মাতিব ৰক্তকৰবী ফুল আৰু জালুক আপুনি প্ৰতি মংগলবাৰে আহুত গছৰ তলত দিয়ক তেতিয়াও ভাল হ'ব আৰু মুঠতে মংগলৰ বাবে আপুনি ৰত্ন হিচাপে ৰক্তপ্ৰবাল ৰেড কৰি ইউজ কৰিব পাৰে তেতিয়া মংগল গ্ৰহৰ যিকোনো বিপদৰ পৰা আপুনি ৰক্ষা পাব ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় এতিয়া ওৱান্স এণ্ড পেজ অফ
পেণ্টাকুলছ, সিংহ ৰাশি লিঅ'। আজি ব্যৱসায় বাণিজ্যত নতুন কামত হাত দিব পাৰে। যাতায়াতৰ ক্ষেত্ৰত সাৱধান হ'ব। আনৰ কথাত বেছি গুৰুত্ব নিদিব। দাম্পত্যত মিলা প্ৰীতি থাকিব। আজি ভগৱান বিষ্ণুক তুলসী পাত, চন্দন, মৌ নিবেদন কৰক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 9। পেণ্টাকুলছ এণ্ড এইজ অফ চ'ৰ্ডছ, কন্যা ৰাশি। নিবনুৱাসকলৰ বাবে দিনটো ভাল। কৰ্মসংস্থাপনৰ যুগ। আজি সন্তানৰ ওপৰত চকু ৰাখক। হঠাৎ ভ্ৰমণৰ যুগ। প্ৰেম প্ৰীতিত শুভ ফল। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 4। পেণ্টাকুলছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। আজি কোনো দিশৰ পৰা ভাল খা খবৰ আহিব পাৰে। খৰচাৰ মাত্ৰা কিছু বৃদ্ধি হ'ব। আজি খৰচ চাই চিন্তিহে কৰক। শত্ৰুক লাই নিদিব। মন স্থিৰ কৰক। দাম্পত্যত শুভ ফল। আজি হনুমানজীক জবা ফুল অৰ্পণ কৰক আৰু প্ৰায় 11 বাৰ ওম হনুমন্তে নম বুলি জপ কৰক। আজি ৰেড কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া পেণ্টাকুলছ এণ্ড দ্য ষ্টাৰ, এই দুখন কাৰ্ড মতে পতি পত্নীৰ মাজত মনোমালিন্য, বুজা পৰা ৰাখিলে ভাল। আয় ব্যয় সমান হ'ব। মনত কিছু কথাই আমনি কৰিব। দাম্পত্যত মধ্যম ফল। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ গ্ৰীণ, লাকি নম্বৰ 8। হয় দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি কম অষ্টমংগলৰ কথা। অষ্টমংগল মানে হৈছে 8টা মাংগলিক প্ৰতীক, যিয়ে বুদ্ধ, হিন্দু আৰু জৈন ধৰ্মৰ দৰে ধৰ্মসমূহত সৌভাগ্য, শান্তি আৰু আধ্যাত্মিক জাগৰণক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা এক পবিত্ৰ প্ৰতীকৰ গোটক বুজায়। অষ্টমংগলত থকা 8টা প্ৰধান প্ৰতীকৰ তালিকা। 1. ছত্ৰ বা ছাতি। এইটো সুৰক্ষা, সন্মান আৰু আধ্যাত্মিক শক্তিৰ প্ৰতীক। ছত্ৰই কুদৃষ্টিৰ পৰা ৰক্ষাকৰ্তা হিচাপে কাম কৰে আৰু আধ্যাত্মিক জাগৰণৰ বাবে এক শক্তিশালী ঢাল হিচাপে কাম কৰে। প্ৰাচীন কালত ই দেৱতা আৰু অন্যান্য আধ্যাত্মিক গুৰুসকলৰ সুৰক্ষাক প্ৰতিনিধিত্ব কৰিছিল। নম্বৰ 2. সোণালী মাছৰ যোৰা। এইটো সুখ, স্বাধীনতা আৰু ভয়হীনভাৱে প্ৰতীক। মৎস্যই কষ্ট আৰু জন্মচক্ৰৰ পৰা মুক্তিক প্ৰতিনিধিত্ব কৰে। ইয়াক প্ৰায়ে স্বাধীনতা, বৃদ্ধি আৰু আধ্যাত্মিক সচেতনতা উপস্থাপন কৰা হিচাপে দেখুওৱা হয়। মুখ্য সংস্কৃতিসমূহত মাছক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ই জীৱনত পানীৰ পথক সূচায়। ই জ্ঞান প্ৰাপ্তিৰ বাবে এক দৈবিক প্ৰতীক হিচাপেও কাম কৰে। নম্বৰ 3. শংখ। সোঁফালীয় শংখ বুদ্ধৰ বাণীৰ প্ৰসাৰ আৰু অশুভ শক্তি দূৰ কৰাৰ প্ৰতীক। হিন্দু সংস্কৃতিত গুৰুত্বপূৰ্ণ অনুষ্ঠান বা পবিত্ৰ শিক্ষা ঘোষণা কৰিবলৈ প্ৰায় শংখ ব্যৱহাৰ কৰা হয়। শংকৰ শব্দই মন আৰু আত্মাক পবিত্ৰ কৰে বুলি ধৰা হয়, যিয়ে আধ্যাত্মিক সাফল্যক সহায় কৰিব। ই সহজ পথ অনুসৰণ কৰাৰ মনত পেলাই দিয়াৰ কাম কৰে। নম্বৰ 4. কলহ বা ধনৰ কলহ। প্ৰচুৰতা, স্বাস্থ্য, দীৰ্ঘায়ু আৰু সম্পদৰ প্ৰতীক। কলহে কেতিয়াও শেষ নোহোৱা আধ্যাত্মিক সম্পদ আৰু জীৱনৰ প্ৰচুৰতাক বুজায়। হিন্দু সংস্কৃতিত ইয়াক মূলতঃ সুস্বাস্থ্য আৰু আধ্যাত্মিক জাগৰণক পূৰ্ণভাৱে আদৰণি জনোৱাৰ সংকেত হিচাপে ব্যৱহাৰ কৰা হয়। নম্বৰ 5. পদুম ফুল। পবিত্ৰতা, সৌন্দৰ্য, কমলতা আৰু আত্মিক ৰূপান্তৰৰ প্ৰতীক। পদুম ফুলক প্ৰায়ে পবিত্ৰতা আৰু সচেতনতাৰ আলোকপ্ৰাপ্তিৰ সৈতে তুলনা কৰা হয়। যিহেতু ই বোকাৰ পৰা গজি উঠি এক সুন্দৰ ফুল হৈ ফুলি উঠে, ই আত্মাৰ জ্ঞান প্ৰাপ্তিক প্ৰতিফলিত কৰে। ইয়াৰ উপৰিও ই বাধা বিঘিনি নেওচি আধ্যাত্মিক সাধনাক জয়লাভ কৰাক বুজায়। নম্বৰ 6. অনন্ত গাঁঠি। প্ৰেম, কৰুণা আৰু সকলো বিষয়ৰ পাৰস্পৰিক সম্পৰ্কৰ প্ৰতীক। অসীম গাঁঠি বা শ্ৰীবৎসই মানৱ জীৱনৰ সম্পৰ্ক আৰু ঐক্য তথা মানৱ অস্তিত্বৰ কেতিয়াও শেষ নোহোৱা চক্ৰটোক প্ৰতিনিধিত্ব কৰে। এই গাঁঠিটোক বস্তুসমূহৰ মাজৰ ভাঙিব নোৱাৰা বন্ধনৰ এক পবিত্ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। নম্বৰ 7. বিজয় নিচান বা পতাকা। অজ্ঞতা আৰু নেতিবাচকতাৰ ওপৰত বিজয়ৰ প্ৰতীক। ধ্বজে বেয়াৰ ওপৰত জয়ক প্ৰতিনিধিত্ব কৰে। ইয়াক মূলতঃ যুদ্ধ সময়ত বা আনুষ্ঠানিক প্ৰসংগত অসত্যৰ ওপৰত সত্যৰ জয় আৰু নৈতিক শক্তি অৰ্জন কৰা দেখুৱাবলৈ দেখা যায়। ই সাহসিকতা আৰু শক্তিৰ প্ৰতিনিধিত্ব হিচাপে কাম কৰে। নম্বৰ 8. ধৰ্মচক্ৰ। বুদ্ধৰ শিক্ষাদান আৰু মুক্তিৰ পথৰ প্ৰতীক। ধৰ্মচক্ৰই বুদ্ধৰ শিক্ষা আৰু আধ্যাত্মিকতাৰ দিশে কৰা যাত্ৰাক প্ৰতিনিধিত্ব কৰে। ই মানুহৰ জীৱন চক্ৰ, যেনে জন্ম, জ্ঞান প্ৰাপ্তিৰ দিশে যাত্ৰা, মৃত্যু আৰু পুনৰ্জন্মকো প্ৰতিনিধিত্ব কৰে। ধৰ্মৰ চক্ৰই এই কথা মনত পেলাই দিয়ে যে আধ্যাত্মিক জাগৰণে আপোনাৰ সকলো কষ্ট দূৰ কৰিব। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে অষ্টমংগলৰ বিষয়ে। দাদা, পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়,
পেণ্টাকলছ এণ্ড ওৱান্স ধনুৰাশি চেটেৰিয়াছ। আজি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৱেগ বৰ্জন কৰক। বৃদ্ধ ব্যক্তিসকলৰ শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব। প্ৰেমত কিছু বাধাৰ সন্মুখীন হ'ব। সামাজিক ক্ষেত্ৰত পদোন্নতি। আজি সূৰ্যোদয়ৰ পিছত সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। পাৰিলে 11 বাৰমান গায়ত্ৰী মন্ত্ৰ জপ কৰক। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 1। পেণ্টাকলছ এণ্ড কাপছ মকৰ ৰাশি। কেপ্ৰিকৰ্ণ। সামাজিক ব্যস্ততা বৃদ্ধি। বিদ্যাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বাধা আছে। আৰ্থিক দিশত মধ্যম ফল। গোল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 6। ওৱান্স এণ্ড পেণ্টাকলছ কুম্ভ ৰাশি। একুৰিয়াছ। আজি গৱেষণামূলক কামত দিনটো ভাল। কৰ্মত অগ্ৰগতি। স্বাস্থ্য ভালে থাকিব। বিদ্যাৰ্থীসকলে কষ্ট কৰিব লাগিব। দাম্পত্যত শুভ ফল। ঘৰৰ উত্তৰ দিশত এটা পাত্ৰত পানী ৰাখক আৰু সেই পানীত আপুনি অকণমান গুড় ৰাখি থওক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, মেৰুন কালাৰ আনলাকি, লাকি নম্বৰ 5। পেণ্টাকলছ এণ্ড হেংমেন মীন ৰাশি। আজি বন্ধুৰ পৰা সহায় পাব। শৰীৰ সুস্থ থাকিব। বিদ্যাত বাধা নাই। শত্ৰুৱে অনিষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, সাৱধান হওক। পাৰিবাৰিক শুভ। আজি সৰু সৰু শিশুক ফল নতুবা মিঠাই চকলেট আদি খাবলৈ দিয়ক। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 7। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই। হয়, আপুনি নিশ্চয় জানে মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।